নমস্কাৰ আহি পৰিছে বিগ ব্ৰেকিং নিউজ আজি হ'ল 23 জানুৱাৰী অসমৰ 10টা গুৰুত্বপূৰ্ণ চাকৰি আঁচনি সন্দৰ্ভত ডাঙৰ আপডেট লৈ আহিছে এই মুহূৰ্তত অসমৰ পৰা আহিছে কিছুমান অতি গুৰুত্বপূৰ্ণ খবৰ 23 জানুৱাৰী তাৰিখে অসম চৰকাৰে বিভিন্ন আঁচনি সন্দৰ্ভত ডাঙৰ আপডেট পোৱা গৈছে এই খবৰসমূহ অৰুণোদয় মহিলাসকল কৃষক যুৱক যুৱতী ছাত্ৰ ছাত্ৰী আৰু দৰিদ্ৰ পৰিয়ালৰ বাবে অতি প্ৰয়োজনীয় ভিডিঅ'টো শেষলৈকে চাব কিয়নো কোনোবা এটা খবৰ আপোনাৰ একাউণ্টৰ সৈতে জড়িত হ'ব পাৰে যদি চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ খবৰ আপোনাৰ কাৰণে সদায় লৈ আহিব এতিয়া আহিছোঁ খবৰ নম্বৰ 1 অৰুণোদয় আঁচনিৰ নতুন তালিকা সন্দৰ্ভত ডাঙৰ সংকেত এতিয়া মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহিছে অৰুণোদয় আঁচনিক লৈ তথ্য অনুসাৰে নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কাম চলি আছে শীঘ্ৰেই প্ৰকাশ পাব এই তালিকা বহু পুৰণা নাম পুনৰ সংশোধন কৰা হৈছে যোগ্য কিন্তু বাদ পৰি যোৱা অঞ্চলৰ পৰিয়ালৰ পুনৰ অন্তৰ্ভুক্ত হ'ব অৰুণোদয় মাহিলী 1250 টকা ধন সন্দৰ্ভত এইটো অতি গুৰুত্বপূৰ্ণ আপডেট কোনসকল মহিলাই 8000 টকা পাব কোনসকল মহিলাই 2000 টকা পাব যদি আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নকৰে তেনেহ'লে এই টকা আপোনালোকে নাপাব খবৰ নম্বৰ 2 মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনিৰ কিস্তি শীঘ্ৰেই মুকলি কৰা হ'ব মহিলাসকলৰ বাবে এটা ডাঙৰ সুখবৰ মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনিৰ অধীনত নতুন কিস্তিৰ ধন ইতিমধ্যে মুকলি কৰা হৈছে কিছুমান জিলাত শীঘ্ৰেই একাউণ্টত জমা হোৱাৰ সম্ভাৱনা আছে এই টকা স্বসহায়ক গোটৰ মহিলাসকলে বিশেষভাৱে লাভৱান হ'ব খবৰ নম্বৰ 3 আত্মনিৰ্ভৰ অসম আঁচনিৰ অপেক্ষাৰ তালিকাত আপডেট আহি পৰিছে যুৱক যুৱতীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি গুৰুত্বপূৰ্ণ খবৰ আবেদনকাৰী তালিকাৰ আপডেট আহি পৰিছে নতুন হিতাধিকাৰীৰ ঘোষণা ফেব্ৰুৱাৰী মাহত পাব 2 লাখকৈ টকা এই টকা কোনসকল লোকে পাব কোনসকল লোকে নাপাব যিসকলকে এতিয়া বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক কৰা নাই তেওঁলোকে নাপাব এই টকা গতিকে শীঘ্ৰেই আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্টৰ লগত লিংক কৰক নহ'লে আপোনালোকে নাপাব এই টকা খবৰ নম্বৰ 4 কৃষক কল্যাণ আঁচনিৰ ধন সময়সূচী ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে কৃষকসকল এই খবৰ আপোনালোকৰ বাবে খুব গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী কৃষক কল্যাণ আঁচনিৰ অধীনত 2026 বৰ্ষৰ আৰ্থিক লাভৱান হ'ব চাহৰ আগতে একাউণ্টত ধন জমা হোৱাৰ সম্ভাৱনা এই আঁচনিয়ে কৃষকসকলক বহুত ডাঙৰ সহায় কৰিছে খবৰ নম্বৰ 5 অমৃত বৃক্ষ আন্দোলনৰ নতুন পৰ্যায় আৰম্ভ হ'ব এই মাহত পৰিৱেশ আৰু আয় দুয়ো একেলগে অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত নতুন পৰ্যায় আৰম্ভ হ'ব অধিক যুৱক আৰু গাঁও অন্তৰ্ভুক্ত হ'ব গছ পুতাৰ বিনিময়ত আৰ্থিক লাভ ব্যৱহৃত হ'ব খবৰ নম্বৰ 6 মুখ্যমন্ত্ৰী বাল্য সেৱা আঁচনিত নতুন শিশুৰ সংযোজন অনাথ আৰু অসহায় শিশুসকলৰ বাবে গুৰুত্বপূৰ্ণ আপডেট এই আঁচনিত নতুন শিশুক অন্তৰ্ভুক্ত কৰা মাহিলী আৰ্থিক সহায় সময়মতে প্ৰদান এই চৰকাৰৰ অগ্ৰাধিকাৰ বুলি স্পষ্ট কৰা হৈছে খবৰ নম্বৰ 7 স্বনিৰ্ভৰশীল আঁচনিক টকা বৃদ্ধি কৰাৰ সম্ভাৱনা হৈছে গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ বাবে খুব সুখবৰ স্বনিৰ্ভৰশীল নাৰী টকাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে নতুন স্বসহায়ক গোট সংযোজন হোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰী মহলত আলোচনা চলি আছে খবৰ নম্বৰ 8 মুখ্যমন্ত্ৰী আৱাস যোজনাৰ নতুন তালিকা প্ৰস্তুত কৰা হৈছে যদিহে গৃহহীন পৰিয়ালৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী আৱাস যোজনা নতুন হিতাধিকাৰীৰ তালিকাত প্ৰস্তুত কৰা হৈছে বাকী কিস্তিৰ ধন শীঘ্ৰেই মুকলি হোৱাৰ সম্ভাৱনা আছে খবৰ নম্বৰ 9 বিনামূলীয়া চাউল আঁচনি 2026 চনত অব্যাহত থাকিব ৰেচন কাৰ্ড হিতাধিকাৰী পৰিয়ালৰ বাবে নিশ্চিত খবৰ বিনামূলীয়া চাউল আঁচনি কেতিয়াও বন্ধ নহয় দৰিদ্ৰ পৰিয়ালৰ খাদ্য সুৰক্ষা নিশ্চিত থাকিব এতিয়াৰ পৰা চেনি নিমখ দাইল উপৰিও মিঠাতেলো পাব খবৰ নম্বৰ 10 শিক্ষাৰ্থী কল্যাণ আঁচনিত নতুন ঘোষণা আহিব পাৰে ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ আপডেট মুখ্যমন্ত্ৰী শিক্ষাৰ্থী কল্যাণ আঁচনিত স্কুটি লেপটপ বৃত্তি সন্দৰ্ভত নতুন ঘোষণা খুব শীঘ্ৰেই আহিব পাৰে শেষৰটো ডাঙৰ খবৰ হৈছে এইবোৰ আছিল 23 জানুৱাৰী তাৰিখৰ অসমৰ 10টা গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ ডাঙৰ আপডেট এই খবৰসমূহৰ ভিতৰত আপোনাৰ সৈতে কোনটো জড়িত কমেণ্ট কৰি জনাব ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভাবিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ